নমস্কাৰ। বহুতেই কয় এলাহ লাগে, ঠাণ্ডা পৰিছে, উঠিবলৈ মন নাযায় ৰাতিপুৱা এনেকৈ কয়। আপুনি কয় মেডিটেশ্যন কৰিবলৈ কিন্তু উঠাই নহয়। এতিয়া এলাহ দূৰ কৰাৰ কাৰণে মই এটা আসন শিকাই দিছোঁ। হাত দুখন এনেকৈ ৰাখিব, ওপৰমুৱা কৰিব আৰু হাত দুখন ওপৰলৈ দাঙি দিব। শুই উঠি বিচনাতে কৰিব বা বিচনাৰ পৰা নামি। তাৰপিছত হাত দুখন যিমান পাৰে ওপৰলৈ দাঙিব, মূৰটো ওপৰলৈ দিব, ওপৰলৈ দি ৰৈ থাকিব। উশাহ নিশাহ স্বাভাৱিকভাৱে ল'ব। আকাশলৈ চাবচোন, এনেকৈ মূৰ তুলি আকাশলৈ চাব। আপুনি থিয় হৈ যদি কৰে তেতিয়াহ'লে গোৰোহাটো দাঙি দিবলৈ যত্ন কৰিব আৰু বহি কৰিলে গাৰ ওপৰচোৱা দাঙিব। এলাহ লগালগ নাইকিয়া হৈ যাব। গোটেই দিনটোৰ কাৰণে আপুনি ফ্ৰেছ অনুভৱ কৰিব। আৰু শুই উঠিয়ে আপুনি এচামুচ মৌ খাব। মৌ খালেও দিনটোৰ কাৰণে এলাহ ভাৱটো নাইকিয়া হয়। আৰু দিনটোত নেমু খাবলৈ, নেমু এপিচ হ'লেও দিনটোৰ যিকোনো সময়তে নেমু এপিচ খাবলৈ নেপাহৰিব। তেতিয়াও এলাহ ভাৱ দূৰ হ'ব। ধন্যবাদ। হৰি ওম।